বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতিৰ পুনৰ্গঠন। অসমৰ এটা আগশাৰীৰ জাতীয়তাবাদী সংগঠন বীৰ লাচিত সেনা অসমৰ তিনিচুকীয়া জিলা সমিতিখন 19 মাৰ্চ বৃহস্পতিবাৰে তিনিচুকীয়া বাইপাছস্থিত দ্য চলিটেৰী ব্ৰিজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উক্ত গুৰুত্বপূৰ্ণ বৈঠকতে ভংগ হৈ থকা তিনিচুকীয়া জিলা সমিতিখন পুনৰ গঠন তথা বিষয়ববীয়াসকলক দায়িত্ব অৰ্পণ কৰা হয়। উক্ত বৈঠকতে কেন্দ্ৰীয় সমিতিৰ সভাপতি হেমন্ত বৰাৰ উপস্থিতিত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত অনুপ মৰাণক সভাপতি, অভিষেক বৰাক উপসভাপতি, প্ৰাঞ্জল বৰুৱাক মুখ্য সচিব, জ্যোতিপ্ৰসাদ গগৈক যুটীয়া সচিব, অম্লানজ্যোতি কোচক মুখ্য প্ৰশাসনিক সচিব, হৰিল চেত্ৰীক মুখ্য সাংগঠনিক সচিব, প্ৰতিপল সোণোৱালক বিত্ত সচিব, ঋতুপৰ্ণ চেতিয়াক তথ্য আৰু প্ৰচাৰ সচিব হিচাপে নিযুক্তিৰ লগতে দায়িত্বভাৰ অৰ্পণ কৰা হয়। লগতে অনাগত দিনবোৰত নৱনিৰ্বাচিত জিলা সমিতিখনে অসম আৰু অসমীয়া খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত কাম কৰি যোৱাৰ পণ গ্ৰহণ কৰাৰ লগতে বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত আঞ্চলিক সমিতিসমূহে নৱনিযুক্ত জিলা সমিতিখনক চেলেং চাদৰেৰে সম্বৰ্ধনা তথা শুভকামনা জ্ঞাপন কৰে। আমি আজি এটা সকলোখিনি সতীৰ্থ তিনিচুকীয়া জিলা সমিতিৰ সকলো সতীৰ্থ আজি একেলগে সভাৰ উদ্দেশ্য ব্যাখ্যাৰ পিছতে উদ্দেশ্য ব্যাখ্যাৰ ওপৰত যি আলোচনা হ'ব আশা ৰাখিছোঁ আপোনাক অংশগ্ৰহণ কৰিব আৰু অংশগ্ৰহণ কৰোঁতে বিশেষকৈ সংগঠনটোৰ ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে সুসংগঠিতভাৱে পৰিচালনা কৰিবৰ কাৰণে জিলা সমিতিখনৰ এটা টিম কেন্দ্ৰীয় সমিতিয়ে নিযুক্তি দিছে আৰু সেই টিমটো